অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা, তিতা কেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়ঁহ ২,৮০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আগতীয়া ৰবি শস্যৰ বতৰত কৰিব পৰা শাক পাচলিসমূহৰ ভিতৰত জলকীয়া খেতি হ'ল অন্যতম লাভজনক খেতি। জলকীয়া পাচলি হিচাপেও ব্যৱহাৰ কৰা হয়, আনহাতে ইয়াক মছলা হিচাপেও ব্যৱহাৰ কৰা হয়। কেঁচা জলকীয়াত প্ৰটিন, স্নেহ পদাৰ্থ, শ্বেতসাৰ, ভিটামিন এ, ভিটামিন চি, ভিটামিন B6 ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায়। কেঁচা জলকীয়াৰ বজাৰত যি মূল্য পোৱা যায়, তেনেদৰে পকা জলকীয়া শুকান কৰি বিক্ৰী কৰিলেও যথেষ্ট ভাল মূল্য পোৱা যায়। তাৰোপৰি শুকান জলকীয়া বহুদিনলৈ জমা কৰি ৰাখিব পাৰি। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত ১ নং থেকেৰাবাৰী গাঁওখন হ'ল এখন কৃষিপ্ৰধান গাঁও। ইয়াৰ কৃষকসকলে বিভিন্ন শাক পাচলিৰ খেতি কৰাৰ লগতে ব্যৱসায়িক ভিত্তিত জলকীয়াৰ খেতিও কৰা দেখা যায়। এই ১ নং থেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল কৃষক আস্কৰ আলীয়ে বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি ১.৫ বিঘা মাটিত জলকীয়াৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতিয়ে ব্যৱহাৰ কৰি কৰা জলকীয়া খেতিডৰাৰ প্ৰতিপালন, পানী যোগান আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক আস্কৰ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। খেতি কৰি খেতিৰ মধ্যে থাকি আৰু এইটো খাই এৰি কৰি এৰি খাই, কামলা টামলা নেই, নিজেও কৰি। কি কি খেতি কৰে? খেতি কৰি এখন আলু আছে, কবি আছে, জলকীয়া আছে, ধনিয়া আছে, মূলা আছে, তারপরে ধান আছে, হালি ধান এটা আছে। তারপরে এখন ধান কাটি তারপরে আমরা মাখুই করবো, হাল চাষ করি, তারপর সার গোবর সার দিয়া, তারপরে সরকারি সারও দিমু, দিয়ে তারপরে মাখুই কাটবো। জলকীয়া জলকীয়া কেই বিঘা কৰিছে? জলকীয়া ওই আমার আছে 1/2 বিঘা আর ইনো আছে 1 বিঘা। তাৰমানে টোটেল 1.5 বিঘা কৰিছে? টোটেল 1.5 বিঘা হ'ব। আচ্ছা, এই জলকীয়াটো কেনেকৈ কৰিছে অলপ কওকচোন। মাটিত এইটোতো 1 বিঘাৰ কাৰণে কিমান গুটি লাগে? 1 বিঘাত 70 টন 80 গ্ৰাম গুটি লাগে। এই গুটিটো কি পুলি বাৰীত গজাই লয় নে কি কৰে? পুলিটো আমরা ভিড়ি বান্ধিমু, এই মালচিনি হিসাবত আমরা ভিড়ি বান্ধিমু, ভিড়িনে বান্ধি তারপরে এটা সমান করি হাল চাষ মারি হাত নাগিলে দিয়ে তৈরি করি সমান করবো। বস্তুটা একদম ঘুরিলে থাকবো না, ঢেলদা থমো না, তারপরে আমরা ঘুরি ফেলামো। জলকীয়া খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, ৰ'দ ঘাই
বালিচহীয়া পলসুৱা মাটি বৰ উত্তম। বাছনি কৰা মাটিডোখৰ সাৰুৱা হ'ব লাগে। জলকীয়া খেতিৰ বাবে অনুমোদিত উন্নত জাতৰ সঁচবিলাক হ'ল এনেধৰণৰ: পুছা জোৱালা, NP46, সূৰ্যমুখী, কৃষ্ণ, বালিজুৰি ইত্যাদি। আজিকালি কৃষকসকলে জলকীয়া খেতি কৰিবলৈ অনুমোদিত উন্নত জাতৰ সঁচবিলাক ব্যৱহাৰ কৰাৰ উপৰিও বজাৰত উপলব্ধ বৰ্ণশংকৰ জাতৰ সঁচো ব্যৱহাৰ কৰা দেখা যায়। 1 নং ঠেকেৰাবাৰী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি এবিঘা মাটিত জলকীয়াৰ খেতি কৰা দেখা গ'ল। ব্যৱসায়িক ভিত্তিত কৰা জলকীয়া খেতিডৰাৰ কৃষিকাৰ্য, বিপণন আৰু প্ৰতিপালন সম্বন্ধে যুৱ কৃষক মইদুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে। এতিয়া মই খেতিয়ে কৰি থাকোঁ, খেতিৰ লগতে মই মানে জড়িত। এতিয়া এইবাৰ মই আপোনাৰ জলকীয়া কৰিছোঁ। জলকীয়া হাইব্ৰিড মানে এইটো ভেৰাইটি হ'ল আপোনাৰ ধুম বুলি কয়। এইটো মই এতিয়া 1 বিঘামান কৰিছোঁ। প্ৰথম পুলি পেলালোঁ আপোনাৰ 1 মাহমান হ'ল। 1 মাহত পুলি হৈ গ'ল। তাৰপিছত আৰু লগোৱাটো 1 মাহ হৈ গৈছে। 1 মাহৰ অলপ বেছি হৈছে, ধৰক 1-1.5 মাহমান হৈছে আৰু এই লাগিছে এতিয়া উঠোৱা নাই, উঠাম অলপ 1 সপ্তাহমান পিছত উঠাম। ইয়াৰ প্ৰস্তুতি বিষয়ে কৈ দিওঁ। প্ৰথম মই জলকীয়াটো লগালোঁ, কৰিলোঁ, পুলি পেলালোঁ মই এই আপোনাৰ যিটো চিট আছে আপোনাৰ ট্ৰে আছে তাতে পেলাইছিলোঁ। তাতে পুলিটো ভাল হয়, মৰিও নাযায় আৰু যিটো মানে হিচাপৰ পুলি হিচাপত থাকি যায় আৰু। চিট ট্ৰেটো কেনেকৈ বনায় কওকচোন? চিট এইটো মই কিনি অনা হৈছিল। নহয়, তাতে মাটিটো কেনেকৈ? মাটিটো মানে তাতে মই গোবৰ দিওঁ। 1 নম্বৰ গোবৰ দিওঁ, 2 নম্বৰ আপোনাৰ কোকোপেট দিওঁ, 3 নম্বৰ অলপ ধূলি বালি মাটি যিটো আছে সেইটো দিওঁ। দি সাৰ চাৰ দিয়া নহয়, ইমান এটা কেমিকেল দিয়া নহয়। সেইখিনি দি মই পুলিটো মানে মাটিটো একেবাৰে কৰি দিওঁ, মানে আপোনাৰ পলসুৱা কৰি দিওঁ, একে সাৰু গুৰি নিচিনা হৈ যাব, ধূলি নিচিনা হৈ যাব। তাৰপিছত পানী চানী দি সেইটো 1 দিন পিছত সেইটো লগাই দিওঁ এটাকৈ। আৰু গুটিটো 24 ঘণ্টা জিকাব লাগে, ভিজাই থ'ব লাগে। ভিজোৱাৰ পিছত অলপ কলি চলি ওলায়। যেতিয়া ওলোৱাৰ পিছত সেইটো মই এটাকৈ পেলাই দিওঁ। পেলাই দিয়াৰ পিছত সেইটো 1 মাহ পিছত এইটো মাটি সহকাৰে উঠাই দিওঁ। উঠাই দি এটাকৈ আপোনাৰ 2.5 ফুটে হয়, 2.5 ফুট অন্তৰে দূৰত্বত মই লগাই দিওঁ। 1 মাহ পিছত 25 দিন 1 মাহ পিছত মানে লগাই দিওঁ সেইটো। তাৰপিছত লগোৱাৰ পিছত আপোনাৰ মালচিন দিওঁ। মালচিন এইকাৰণে দিওঁ মই, মালচিন মানে বনবাত যিটো হয়, ঘাঁহ চাহ যিবিলাক হয়, আজিকালি যে আপোনাৰ হাজিৰা মানুহ পোৱা নাযায়, হাজিৰা মানুহ পোৱা বহুত দিগদাৰী। আৰু মাটিটো ঠাণ্ডা ৰাখে, জীপটো ৰাখে ইয়াত মানে যিটো পানী এই মালচিনৰ সহকাৰে মানে পানীটো তলত ধৰি ৰাখে। এই ধৰি ৰখাৰ কাৰণে খেতিটো ভাল হয়। যিটো খেতি আছে আমাৰ এই জলকীয়া, সেইটো মানে ৰসাল হৈ থাকে, সেইখিনি ভালো হয়। আৰু আমাৰ এইখিনি যিখিনি আছে এইখিনি মোটামুটি 1 বিঘা মাটিমান আছে ইয়াতে। জলকীয়াৰ পুলিবিলাক মূল পথাৰত ৰোৱাৰ আগতে পুলিবাৰীত গজাই ল'ব লাগে। 30 পৰা 35 দিনীয়া স্বাস্থ্যৱান নিৰোগী পুলিবিলাক পুলিবাৰীৰ পৰা উঠাই মূল পথাৰত ৰুব লাগে। জলকীয়া খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ প্ৰতি বিঘা মাটিত হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 1 মেট্ৰিক টন, ইউৰিয়া 30 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 50 কিলোগ্ৰাম, মিউৰেট অৱ পটাছ 13 কিলোগ্ৰাম। জলকীয়া খেতিৰ কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰীয়ে আমাৰ আগত এইদৰে কয়। জলকীয়া খেতিটো হ'ল অতি লাভজনক আৰু কম দিনত হোৱা খেতি। আৰু আজিকালি বহু কৃষকৰ মাজত এইটো জনপ্ৰিয় হৈছে, কাৰণ কম সময়ত কম খৰচতে অধিক উৎপাদন পাবলৈ সক্ষম হয়। এতিয়া জলকীয়া খেতি কৰিবৰ কাৰণে সাধাৰণতে ওখ ৰ'দ ঘাই পানী জমা নোহোৱা
পানী যাতে ওলাই যোৱা অলপ ওখ বাম চানেকীয়া মাটি হ'লে তাত জলকীয়া খেতি ভাল হয়। আৰু আমাৰ অসমৰ জলবায়ু জলকীয়া খেতিৰ কাৰণে যথেষ্ট অনুকূল। আৰু জলকীয়াৰ বীজ হিচাপে মানে প্ৰথমে পুলি গজাই লোৱা হয় পুলিবাৰীত। 1 বিঘা মাটিৰ কাৰণে 60-70 বা 90 গ্ৰামমান বীজ হ'লে তাৰ যিখিনি পুলি হ'ব 25 দিন বা 1 মাহৰ পাছত সেইখিনি 1 বিঘা মাটি 1.5 ফুট দূৰত্বত ৰুলে সেইখিনি কভাৰ হয় বা ৰুব পাৰি 1 বিঘা মাটি। আৰু এই বীজবিলাক এতিয়া ইয়াৰ জাতবিলাক হ'ল পোচা জোৱালা বুলি এটা আছে অধিক উৎপাদনক্ষম জাত, NP46 আছে, বালিজুৰি আছে, সূৰ্যমুখী আছে ইত্যাদি ইত্যাদি। আৰু আজিকালি বজাৰত বিভিন্ন মানে হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বীজো উপলব্ধ হয় কৃষকৰ। আৰু কৃষকসকলে আজিকালি এই হাইব্ৰিড বা বৰ্ণসংকৰ জাতটো তেওঁলোকে ব্যৱহাৰ কৰে। ইয়াৰ পৰা উৎপাদন বেছি পায় বুলি কয়। এতিয়া পুলিবাৰীখন খুব মিহিকৈ মানে কেইবাবাৰো চাহ কৰি মাটিটো একদম পাতল কৰি ল'ব। তাত যথেষ্ট পৰিমাণে গোবৰ দিয়ে। গোবৰ দিয়াৰ পাছত এইখিনি তাতে মানে এই যিখিনি বীজ আছে অলপ আঁতৰে আঁতৰে বীজবিলাক সিঁচি দিয়ে। এই বীজবিলাক 25 দিন বা 1 মাহৰ পিছত তেতিয়া 5-6 পটীয়া হয়। তেতিয়া মূল পথাৰত এইটো মানে ৰুৱে। আৰু মূল পথাৰত তেওঁলোকে এইটো মানে লাইন কৰি ৰুৱে। 1.5 ফুট আঁতৰত লাইনটো সেই 1.5 ফুট বা 2 ফুট দিয়ে। আৰু আজিকালি কৃষকসকলে মালচিং ব্যৱহাৰ কৰে ৰুওঁতে। মালচিং ব্যৱহাৰ কৰিলে এটাই লাভ যে বনবাদবিলাক মানে কণ্ট্ৰল হৈ থাকে, নিয়ন্ত্ৰণ হৈ থাকে। আৰু যিটো জীপ সেই জীপটো মাটিত মানে থাকি যায়, নহ'লে মানে মাটিৰ পৰা জীপটো মানে শুকাই যায়। সেইকাৰণে এই যিটো মালচিং ব্যৱস্থা এইটো তেওঁলোকে ব্যৱহাৰ কৰে। মালচিং কৰিবলৈ তেওঁলোকে এইটো ব্লেক পলিথিন বা ক'লা পলিথিন পেপাৰ তেওঁলোকে ব্যৱহাৰ কৰে। আৰু জলকীয়া যথেষ্ট পৰিমাণে মানে গোবৰ দিব লাগে বা কেঁচুসাৰ বা গোবৰ মানে অৰ্গেনিক জৈৱিক সাৰ দিব লাগে। লগতে যিখিনি অনুমোদিত পৰিমাণত মানে যিটো ৰাসায়নিক সাৰ ইউৰিয়া ছুপাৰ পটাছটো দিলেও বেয়া নহয়। কিন্তু আজিকালি ইয়াতে কৃষকে বেছিভাগে তাৰমানে গোবৰ দিয়ে ইয়াত মানে এই খেতিটো কৰা দেখা যায় যে তেওঁলোকে 1 টনমান গোবৰ খেতিত দিয়ে। উন্নত জাতৰ সঁচ, বিজ্ঞানসন্মত প্ৰযুক্তি কৌশল, অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চন তথা শস্য সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োগে জলকীয়া খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে ইয়াৰ পৰা কৃষকসকলে অধিক লাভ কৰিবলৈ সক্ষম হ'ব। কেপচিকাম হ'ল এবিধ পাচলিজাতীয় জলকীয়া। আনহাতে জলকীয়া হ'ল এবিধ গুৰুত্বপূৰ্ণ মছলাজাতীয় শস্য আৰু ইয়াত কেপচিচিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে জ্বলা গুণটো পোৱা যায়। কিন্তু কেপচিকামত এই ৰাসায়নিক পদাৰ্থবিধ নথকাৰ বাবে জ্বলা গুণটো নাথাকে আৰু ইয়াক পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰি। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নং থেকেৰাবাৰী গাঁও, 2 নং থেকেৰাবাৰী গাঁও, ফকীৰপাৰা, খগজানি আদি গাঁৱৰ কৃষকসকলে ৰবি শস্যৰ বতৰত বিভিন্ন শাক পাচলি যেনে ফুলকবি, বন্ধাকবি, ওলকবি, বিলাহী, আলু, বেঙেনা, বিন আদিৰ লগতে কেপচিকামৰ খেতিও কৰা দেখা যায়। 1 নং থেকেৰাবাৰী গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি এবিঘা মাটিত কেপচিকামৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িকভাৱে কৰা কেপচিকামৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক মইদুল ইছলামে আমাৰ আগত এইদৰে ব্যক্ত কৰে। এইবাৰ মই যোৱাবাৰো কৰিছিলোঁ, কেপচিকাম কৰিছিলোঁ যোৱাবাৰ, কিন্তু এইবাৰো কৰিছোঁ। সেইটো আপোনাৰ পুলি পেলোৱা হৈছিল 1 মাহ লাগিছিল পুলিত। কিমান কৰিছে 1 বিঘা? 1 বিঘা কৰিছোঁ। 1 বিঘা কৰিছোঁ। পুলি কি জাত পেলোৱা কৰিছিলে? এইটো ইন্দ্ৰ।
চিজিন্তা কোম্পানী ইন্দ্ৰ হাইব্ৰিড কেনেকৈ দাম এইবিলাক দাম এতিয়া বৰ্তমান 80, 70, 70, 80 টকা কেজি নহয় চিডৰ দামটো কেনেকৈ চিডৰ দামটো 10 গ্ৰাম লয় 1500, 1600 এনেকৈ লয় আৰু 1600 লয় কিমান লাগে 1 বিঘাৰ কাৰণে 1 বিঘাত লাগে 30 গ্ৰাম লাগে 3 পেকেট লাগে 30 গ্ৰাম লাগে পিছত এইখিনি লগাইছোঁ লগোৱাৰ পিছত আজি পুলি লগোৱাৰ পৰা কেইদিনীয়া পুলি লগাইছে পুলি 25 দিন 25 দিনত হৈ যায় 25, 30 কেইপাত হয় আপোনাৰ 4 পাত হ'লেই হৈ যায় 4 পাত হ'লে 4-5 পাত হয় 4-5 পাত হৈ যায় আৰু তেতিয়া লগাব পৰা হয় আৰু 25-30 দিন লাগি যায় পুলিটো লগোৱাৰ পিছত 1 মাহ পুলি লগোৱাৰ পিছে মানে ফুলটো যিটো সেইটো আহি যায় ফুলটো অহালৈ এতিয়া ফল লাগিছেই উঠোৱা নাই উঠাম এসপ্তাহ পিছত উঠাব পৰা হৈছে উঠাম এতিয়া পুৰত হোৱা নাই পুৰত হ'লে উঠাম এইটো পুৰত মানে সম্পূৰ্ণ পুৰত হ'ব লাগে মানে টাইট হ'ব লাগে যি টাইট হ'লে মানে এই বস্তুটো মানে ভাল লয় যদি টাইট নহয় অলপ ঢিলা হয় বজাৰত আৰু এইটো নলয় টাইট হ'লে বস্তু এই কেপচিকামটো লয় ভালকৈ এইটো এতিয়া উঠাব পৰা হৈছে এসপ্তাহমান পিছত উঠাম মই কিন্তু ইয়াৰ বজাৰ মূল্য এতিয়া বৰ্তমান শুনা পাইছোঁ লৈ যোৱা নাইতো এতিয়া শুনা পাইছোঁ 70, 80, 90 এনেকৈ হৈ আছে যদি চালানীটো আহে আমাৰ এইটো অলপ দাম কমি যায় এতিয়া 80 টকা 90 টকা এনেকৈ পাৰ কেজি বিক্ৰী হৈ আছে শুনা পাই আছোঁ লৈ গ'লেহে গম পাম এতিয়া এইখিনি মোটামুটি 1 বিঘা কৰিছোঁ 1 বিঘাত পুলি লাগে আপোনাৰ 3200 মান পুলি লাগে 3200, 3300 পুলি এনেকুৱা লাগে তো 1 ফুট বা আপোনাৰ 1 ফুটৰ বেছিও হ'লেও হয় মানে গছ টু গছ এনেকুৱা লগাব পাৰি কিন্তু অলপ ঘনকৈ লগালে মানে ছাতি নিচিনা নহয় ঘনকৈ লগালে সেই হিচাপত মোটামুটি আপোনাৰ এবাৰ যদি উঠোৱা হয় এইটো মোটামুটি আপোনাৰ একবাৰত প্ৰথম যদি উঠাওঁ 8 কুইণ্টেল 7 কুইণ্টেল এনেকৈ উঠে ৱেটটো বেছি আৰু 8-7 এনেকৈ উঠে মোটামুটি আপোনাৰ 6 মাহ 7 মাহ 8 মাহ বিক্ৰী কৰিব পাৰি এইটো আমি ইয়াৰ প্ৰফিটো বেছি আৰু দামটোও নকমে সিমান এটা এতিয়া আপোনাৰ ইয়াতে আমাৰ যিটো বজাৰ আছে বালুগাঁও আছে আগতে বালুগাঁও বিক্ৰী কৰিছোঁ এতিয়া বৰ্তমান আপোনাৰ এয়া কিটো গেন্দা চক তাতে বিক্ৰী কৰোঁ ৰবি শস্যৰ বতৰতে কেপচিকাম কৰা হয় যদিও প্ৰায় সকলো জলবায়ুতে ইয়াৰ খেতি কৰিব পাৰি সেউজ গৃহ বা প্লাষ্টিক গৃহত তিয়ঁহ জিকা আদিৰ লগতে অন্তৰ্বৰ্তীকালীন শস্য হিচাপে শীতকালিও ইয়াৰ খেতি সুকলমে কৰিব পাৰি কেপচিকাম খেতিৰ পৰা অধিক উৎপাদন পাবৰ বাবে জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই অনুমোদিত পৰিমাণত কেপচিকাম খেতিত প্ৰয়োগ কৰিব লাগে কেপচিকাম খেতিৰ কৃষি পদ্ধতি প্ৰতিপালন আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত চিপাঝাৰ খণ্ডৰ আত্মা আঁচনিৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক শংকৰনাথে আমাক এইদৰে জনায় এই খেতিখিনি আমাৰ অসমৰ যি জলবায়ু অসমৰ জলবায়ুত অনায়াসে সফলভাৱে কৰিব পৰা যায় ইয়াৰ বাবে পলসুৱা বা বালিচহীয়া সহজে পানী ওলাই যাব পৰা মাটি নিৰ্বাচন কৰিব লাগে ইয়াৰ অনুমোদিত কেইবাটাও জাত আছে কেলিফৰ্ণিয়া অণ্ডাৰ আৰ্কা মোহিনী আৰ্কা গৌৰৱ বা সিলেকশ্যন 16 এনেকুৱা আমাৰ কিছু অনুমোদিত জাত আছে এই জাতসমূহৰ কৃষি আমাৰ কৃষকসকলে কৰিব পাৰে তাৰোপৰি বিভিন্ন ব্যক্তিগত কোম্পানীৰ বিভিন্ন F1 হাইব্ৰিড সিডো আজিকালি বজাৰত উপলব্ধ হৈছে সেইবিলাকৰ খেতিও তেওঁলোকে সফলভাৱে কৰি লাভৱান হ'ব পাৰে এই খেতিখিনি কৰাৰ প্ৰাক মুহূৰ্তত আমি মাটি বাছনি কৰোঁতে ওখ ৰদঘাই মাটি বাছনি কৰিব লাগে আৰু প্ৰথমতে পুলি বাৰীখন প্ৰস্তুত কৰি ল'ব লাগে পুলি বাৰীখনত 1 মিটাৰ বহল আৰু সুবিধা অনুযায়ী দৈৰ্ঘ্যৰ আমি কিছুমান ভিঠা বা বেড তৈয়াৰ কৰিব লাগে ভালদৰে মাটিখিনি দকে হাল বাই কেইবাবাৰো হাল বাই গুৰি কৰি লৈ পেলাই সেই মাটিখিনিত আমি এই খেতিটোৰ পুলি বাৰীখন স্থাপন কৰিব লাগে আৰু পুলি বাৰী সাধাৰণতে ৰদঘাই ঠাইত হোৱাটো বাঞ্ছনীয় পুলি বাৰীখনত অকণমান শোধন প্ৰক্ৰিয়া এটা থাকে প্ৰথমতে আমি ভেকুৰ জাতীয় যিখিনি আমাৰ বেমাৰ কৃষি শস্য ৰোগ হয় সেই শস্য ৰোগখিনিৰ প্ৰতিৰোধৰ কাৰণে মাটিখিনি আমি ভেকুৰ জাতীয় ঔষধ
মেনকজেব অথবা তেনেকুৱা ধৰণৰ ভেঁকুৰনাশক ঔষধেৰে আমি শোধন কৰিব লাগে। শোধন কৰোঁতে আমি প্ৰতি লিটাৰ পানীত 1 গ্ৰাম ঔষধ 1 গ্ৰাম ভেঁকুৰনাশক ঔষধ মিহলাই সেই ভিঠাটো বা বেডখন ভালদৰে তিয়াই 48 ঘণ্টাৰ কাৰণে আমি ঢাকি ৰাখিব লাগে কলপাত অথবা পলিথিনেদি। আৰু তাৰপিছত সেই 48 ঘণ্টাৰ পিছত পলিথিনখন গুচাই সেই মাটিখিনি আকৌ এবাৰ ভালকৈ চহ কৰিহে আমি তাত বীজ সিঁচিব লাগে। বীজ সিঁচাৰ পৰা প্ৰায় 4 সপ্তাহৰ পিছৰ পৰাই আমি মূল পথাৰত পুলিসমূহ ৰোপণ কৰিবলৈ সাজু হৈ যায়। মূল পথাৰত ৰোপণ কৰাৰ আগদিনা আমি নাৰ্চাৰীৰ বাৰীখনত ভালদৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰপিছত মূল পথাৰত আমি ভালদৰে হাল কোৰ বাই ভালকৈ চহ কৰা মাটিত আমি এই পুলিখিনি ৰোপণ কৰিব লাগে। পুলিখিনি ৰোপণ কৰাৰ আগতে আমি মাটিখিনিত প্ৰতি বিঘা হিচাপত প্ৰায় 12 কুইণ্টল আমি পচন সাৰ প্ৰয়োগ কৰিব লাগে। যথেষ্ট পচন সাৰৰ প্ৰয়োজন আছে এই খেতিত। আৰু লগতে যদি আমি মাটিখিনি আগতে পৰীক্ষা কৰি ল'ব পাৰোঁ সেইমতে আমি আৱশ্যক অনুযায়ী ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰোঁ। মাটি পৰীক্ষাৰ ক্ষেত্ৰত এটা কথা ক'ব খুজিছোঁ যে চৰকাৰীভাৱে আমি বিনামূলীয়াকৈ মাটি পৰীক্ষা কৰিব পাৰোঁ। অসম চৰকাৰৰ এখন আঁচনি, ভাৰত চৰকাৰৰ এখন আঁচনি ছইল হেল্থ কাৰ্ড বুলি কয়, ভূমি স্বাস্থ্য পত্ৰ ইতিমধ্যে কৃষকৰ মাজত কাৰ্যকৰী কৰা হৈছে। গতিকে কৃষকসকলে মাটি পৰীক্ষাটো বিনামূলীয়াভাৱে এই ছইল হেল্থ কাৰ্ডৰ জৰিয়তে কৰাই ল'ব পাৰে। আৰু তাৰপিছত যিমানখিনি এই খেতিৰ বাবে প্ৰয়োজনীয় সাৰ থাকে সেইখিনি ইয়াত প্ৰয়োগ কৰি ল'ব পাৰে। আৰু যদি আমি মাটি পৰীক্ষা কৰা নহ'ল তেতিয়াহ'লে প্ৰতি বিঘা মাটিত প্ৰায় 12 কুইণ্টল পচন সাৰ, প্ৰায় 35 কুইণ্টল ইউৰিয়া, 50 কেজি একক ছুপাৰ ফছফেট আৰু 16 কেজি মিউৰেট অফ পটাছ সাৰ আমি এই মাটিডৰাত প্ৰতি বিঘা হিচাপত দি ল'ব লাগে। ইউৰিয়া সাৰখিনি 3 বাৰত দিব লাগে। 3 ভাগ কৰি প্ৰথম এভাগ আমি দিব লাগে মাটি শেষৰ বাৰ চহ কৰাৰ সময়ত, এভাগ দিব লাগে পুলি ৰোৱাৰ পৰা 25 পৰা 30 দিন পিছত, আৰু বাকী থকা ইউৰিয়া সাৰখিনি ফুল ফুলাৰ সময়ত আমি মাটিত টপ ড্ৰেছিং হিচাপত প্ৰয়োগ কৰিব লাগে। ইয়াৰ পিছতে আহিলে মালচিং। আমি কেপচিকাম খেতিখিনি সফলভাৱে কৰিবলৈ হ'লে, বনবাতৰ পৰা ৰক্ষা পাবলৈ হ'লে বা আমি পানীৰ জলসিঞ্চনৰ খৰচ কমাবৰ কাৰণে আমি মালচিঙৰ ব্যৱস্থা কৰিব লাগে। মালচিং মানে শস্যৰ আৱৰণ। মালচিং সাধাৰণতে 2টা পদ্ধতিত কৰা হয়। এটা হৈছে যে পলিথিনেদি আমি ঢাকি থওঁ, এইটো পলিথিন বা প্লাষ্টিক মালচিং বুলি কোৱা হয়। আৰু আনটো হৈছে যে আমি খেৰ বা নৰাই দিও মাটিখিনি ঢাকি থ'ব পাৰোঁ। কিন্তু জনপ্ৰিয় উপায়টো হৈছে আমাৰ প্লাষ্টিক মালচিং বা পলিথিনেদি কৰা মালচিং পদ্ধতি। মালচিং কৰিলে আমাৰ জলসিঞ্চনৰ যি প্ৰয়োজনীয়তা এই প্ৰয়োজনীয়তা যথেষ্ট কমি যায় আৰু লগতে বনবাতৰ সমস্যাও যথেষ্ট কমি যায়। ইয়াৰ উপৰিও কিছু অনিষ্টকাৰী পোক পতংগৰ পৰাও আমি খেতিডৰাক হাত সাৰিব পাৰোঁ। ইয়াৰ পিছতে আহিলে জলসিঞ্চন। মালচিং কৰিলে জলসিঞ্চনৰ ইমান প্ৰয়োজন নহয়। আৰু যদি বেছি খৰাং বতৰ হয় তেতিয়াহ'লে আমি যিবিলাক আমি ভিঠা বনাম বা বেড বনাম সেই বেডবিলাকৰ মাজৰ যি আমাৰ ড্ৰেইন থাকিব সেই ড্ৰেইনতে জলসিঞ্চন কৰিলে, পাতলীয়া জলসিঞ্চন কৰিলে এই খেতিৰ কাৰণে যথেষ্ট হৈ যায়, এবাৰ বা দুবাৰ। আৰু যদি মালচিং কৰা নাযায় তেতিয়াহ'লে কিন্তু 4 বাৰ বা 5 বাৰ ইয়াত জলসিঞ্চনৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ পিছত আহিলে শস্য ৰক্ষা। শস্য ৰক্ষাৰ ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ যে আমি নাৰ্চাৰীতে আমি শোধন কৰিব লাগে, তেতিয়া কিছু সংখ্যক বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি কেইটামান সঘনাই দেখা পাওঁ কিছু শস্য ৰোগ, যেনে আমাৰ গুৰি পচা ৰোগ। পুলি অৱস্থাত আমাৰ কেপচিকামৰ পুলিবিলাক গুৰিটো ক'লা হৈ বা মুগা বৰণৰ হৈ পেলাই হাউলি পৰা দেখা যায়। আমি এইটো গুৰি পচা ৰোগ বুলি ক'ব পাৰোঁ। এই ৰোগটো নিৰাময়ৰ কাৰণে যদি খেতিয়কে দেখা পায় ৰোগটো, তেতিয়াহ'লে নিৰাময়ৰ কাৰণে ভেঁকুৰনাশক ঔষধ স্প্ৰে কৰিব পাৰে। আপোনাৰ মেনকজেব হওক বা কাৰ্বেণ্ডাজিম হওক এনেকুৱা ধৰণৰ ঔষধ প্ৰতি লিটাৰ পানীত 1.5 গ্ৰাম হিচাপত মিহলি কৰি স্প্ৰে কৰিব লাগে। গুৰিত স্প্ৰে কৰিব লাগে, গুৰিটো ভিজি যোৱাকৈ। ইয়াৰ উপৰিও আমি এটা মৰহি যোৱা বা উইল্ট বেমাৰ দেখা পাওঁ। আমি এই ক্ষেত্ৰত উইল্ট বেমাৰৰ ক্ষেত্ৰত আমি চাব লাগে যে কিছুমান আমাৰ জাত উইল্ট বেমাৰৰ প্ৰতি সহনশীল হয়। তেনেকুৱা জাত নিৰ্বাচন কৰিলেও আমি উইল্ট বেমাৰৰ পৰা আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু দ্বিতীয়তে একেডৰা মাটিতে প্ৰতি বছৰে প্ৰতিটো ছিজনতে আমি কেপচিকাম খেতি কৰি থাকিব নালাগে। মাটিখিনিত বেলেগ বেলেগ ক্ৰপ ৰোটেশ্যন কৰিব লাগে যাতে এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱটো কমি যায়। কম সময়তে আৰু কম খৰচতে অধিক আয় তথা অধিক লাভৰ সম্ভাৱনা থকা এই কেপচিকাম শস্যৰ খেতি কৰি কৃষকসকল অধিক লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।